নমস্কাৰ, মই আজি লাখ লাখ কৃষকৰ বাবে লৈ আহিছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। PM কিষাণৰ 23 নং কিস্তি 2,000 নহয় 11,000 টকা সোমাব। আপোনালোকৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। 2,000 নহয় 11,000 টকা সোমাব। আপোনালোকে 11,000 টকা লাভ কৰিবলৈ হ'লে আপোনালোকে 6টা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। কি 6টা গুৰুত্বপূৰ্ণ কাম কৰিব আজি আপোনালোকক এইটো খবৰৰ সৈতে জনাই দিম। লাখ লাখ কৃষকৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আপোনালোকে 2,000 টকাৰ পৰা 11,000 টকা লাভ কৰিব। ইয়াত আপোনালোকে দেখিব পাৰিছে। এতিয়া আপোনালোকে কি 6টা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব শেষত মই আপোনালোকক কৈ দিওঁ। যিসকলে এতিয়াও আবেদন কৰা নাই কেনেকৈ আবেদন কৰিব সেইটো মই আপোনালোকক এইটো ভিডিঅ'ৰ সৈতে জনাই দিম। আপোনালোকে প্ৰথমে 6টা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। আপোনালোকে শুনি লওক। KYC কৰক, বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড DBT লিংক কৰক, ভেৰিফাই বেংক একাউণ্ট ডিটেইলছ। আপোনালোকৰ বেংক একাউণ্ট কিবা অসুবিধা হৈ আছে নেকি সেইটো আপোনালোকে শুধৰণি কৰক। তাৰপিছত আপোনালোকৰ মাটিৰ ডাক নাম্বাৰ, মাটিৰ লেণ্ড ৰেকৰ্ড ষ্টেটাছ আপোনালোকৰ পেণ্ডিং হৈ আছে নে নাই আপোনালোকে এইটো শুধৰণি কৰক। তাৰপিছত আপোনালোকে মোবাইল নাম্বাৰ আপডেট কৰক। এইকেইটাৰ জৰিয়তে আপোনালোকে 6টা গুৰুত্বপূৰ্ণ কাম কৰিলে আপোনালোকে লাভ কৰিব 2,000ৰ পৰা 11,000 টকা। ইয়াত আপোনালোকে দেখিব পাৰিছে মই আজি লাখ লাখ কৃষকৰ বাবে লৈছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। কৃষকে লাভ কৰিব 11,000 টকা। লাখ লাখ কৃষকৰ বাবে আহি গৈছে নতুন এটা আঁচনি। আহি আছে নতুন এটা আঁচনি। এইটো আঁচনিৰ জৰিয়তে কৃষকে লাভ কৰিব 11,000 টকা। আপোনালোকক মই কৈ দিওঁ 23 নং কিস্তিৰ ধন আপোনালোকে 2,000 টকা লাভ কৰিব। লগতে আপোনালোকৰ বাবে নতুন এটা আঁচনিৰ জৰিয়তে আপোনালোকে পাব 11,000 টকা। আপোনালোকক 23 নং কিস্তিৰ ধন 11,000 টকা নহয় 11,000 টকা আপোনালোকক দিয়া হ'ব এটা নতুন আঁচনিৰ জৰিয়তে। এইটো আঁচনি কেৱল পাব কৃষকসকলে পাব 11,000 টকা। লগতে 23 নং কিস্তিৰ ধন আপোনালোকে 2,000 টকা লাভ কৰিব। এতিয়া মই আপোনালোকক জনাই দিওঁ যিসকলে এতিয়াও আবেদন কৰা নাই তেওঁলোকে কেনেকৈ আবেদন কৰিব। আবেদন কৰিবলৈ হ'লে আপোনালোকে CSC চেণ্টাৰত যাব। তাত আপোনালোকে আধাৰ কাৰ্ড, বেংক পাছবুক, ৰেচন কাৰ্ড, মাটিৰ ডাক নাম্বাৰ এইকেইটা লগত লৈ আপোনালোকে PM কিষাণৰ বাবে আবেদন কৰি লওক। 6,000ৰ পৰা আপোনালোকে পাব 11,000 টকা। সেই সন্দৰ্ভত মই আপোনালোকৰ বাবে আৰু এটা খবৰ সৈতে জনাই দিম। আজি ইমানতে ৰাখিছোঁ। ধন্যবাদ।